নমস্কাৰ 14 মে'ত গঠন হ'ব মহালক্ষ্মী ৰাজযোগ। এই ৰাজযোগৰ ফলত চাৰিৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ পৰা সকলো বাধা বিঘিনি দূৰ হ'ব, সকলো কামতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আহক আমি আৰম্ভ কৰোঁ। আমাৰ জ্যোতিষশাস্ত্ৰত গ্ৰহসমূহৰ গতি পৰিৱৰ্তন আৰু সংযোগৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। যেতিয়া দুটা প্ৰভাৱশালী গ্ৰহ একেলগে অৱস্থান কৰে তেতিয়া বহু শুভ আৰু গুৰুত্বপূৰ্ণ যোগ সৃষ্টি হ'বলৈ ধৰে। যেনে কিছুমান গ্ৰহ আমাৰ ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাবলৈ ধৰে। এনে বিশেষ যোগ তৈয়াৰ হৈছে মহালক্ষ্মীৰ ৰাজযোগ বুলিও কোৱা হয়। এই যোগে ৰাশিচক্ৰৰ কেইটামান ৰাশিৰ লোকৰ জীৱনৰ ওপৰত অভূতপূৰ্ব সফলতা কঢ়িয়াই লৈ আহে, যাৰ ফলত তেওঁলোকে ধন সম্পত্তি অৰ্জন কৰিব পাৰে, জীৱনৰ সকলো বাধা বিঘিনি অতি সহজতে দূৰ কৰি নিব পাৰে, সকলো ফালৰ পৰা উন্নতি হয় আৰু সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ তেওঁলোকে লাভ কৰিব পাৰে। জ্যোতিষশাস্ত্ৰত মহালক্ষ্মীৰ ৰাজযোগক ধন সুখ আৰু সফলতাৰ দিশ বা সফলতাৰ যুগ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত নতুন সুযোগ অহাৰ প্ৰবল সম্ভাৱনা থাকে আৰু আৰ্থিক অৱস্থা উন্নত হৈ পৰাৰ প্ৰবল যোগ থাকে। যদি প্ৰতিজন ব্যক্তিৰ কুণ্ডলীত প্ৰকৃত হয় তেনেহ'লে এই যুগ আপোনালোকে দেখিবলৈ পাব। 14 মে'ত গঠন হ'ব ৰাজযোগ আৰু 16 মে' পৰ্যন্ত এই ৰাজযোগ থাকিব। এই যুগৰ ফলত আপোনালোকৰ অনাগত বা আহিব লগা দিনবোৰ অনুকূল হৈ পৰিব আৰু এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি যেতিয়া মংগল আৰু চন্দ্ৰ একেটা ৰাশিত অৱস্থান কৰে তেতিয়া মহালক্ষ্মীৰ ৰাজযোগ সৃষ্টি হয়। এইবাৰ এই দুইটা গ্ৰহেই মেঘ ৰাশিত 14 মে'ত একেলগে অৱস্থান কৰিব। জ্যোতিষ আচাৰ্যসকলৰ মতে এই শুভ যুগৰ ফলত কিছুমান ৰাশিৰ জাতক জাতিকাসকল বহু বেছি লাভৱান হৈ পৰিব। বিশেষকৈ ধন, কেৰিয়াৰ আৰু সফলতাৰ ক্ষেত্ৰত সুসংবাদ লাভ কৰিব পাৰিব। সেয়েহে জানো আহক এই চাৰি ৰাশিৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। 1 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মহালক্ষ্মীৰ ৰাজযোগৰ ফলত নতুন আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব আৰু উন্নতি আপোনালোকৰ জীৱনলৈ আহিব। দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা কামত আপোনালোকে সফলতা লাভ কৰিব আৰু ধন ঘূৰাই পোৱাৰ প্ৰবল সম্ভাৱনা আপোনালোকে দেখিবলৈ পাব, যাৰ ফলত আৰ্থিক স্থিতি আপোনালোকৰ পূৰ্বতকৈ উন্নত হৈ পৰিব। কাম কাজৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰিব। চাকৰি কৰা ব্যক্তিসকলৰ পদোন্নতি হ'ব নাইবা নতুন দায়িত্ব আপোনালোকে লাভ কৰিব পাৰিব। একেদৰে ব্যৱসায় কৰা ব্যক্তিসকলে লাভৱান হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। যদি আপুনি বিনিয়োগ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে কৰিব পাৰে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো আপোনালোকে সফলতা অতি সোনকালে অৰ্জন কৰিব পাৰিব। এটাৰ পিছত আনটো সফলতা আহিব আপোনালোকৰ জীৱনলৈ। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্যৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰতো অত্যন্ত অনুকূল হ'ব। যিসকল লোকে নতুন কিবা কামৰ কাৰণে অপেক্ষা কৰি আছে, নতুন কামৰ কাৰণে আপোনালোকে আগ্ৰহী হৈ আছে, তেওঁলোকৰ কাৰণে এই সময়খিনি অত্যন্ত শুভ বুলি গণ্য কৰা যায়। ভাগ্যই এই ক্ষেত্ৰত পোনপটীয়াভাৱে আপোনাক সহায় কৰিব। নিবনুৱাসকলৰ কাৰণে আশা পূৰ্ণৰ সময় বুলি ক'ব পৰা যায়। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ জাগ্ৰত হ'বলৈ ধৰিব, যাৰ ফলত কৰণীয় সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। পাবলগীয়া সম্পদ লাভ কৰিব পাৰিব আৰু বহুদিনৰ পৰা ৰৈ থকা সম্পদো আপোনালোকৰ হাতলৈ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। 2 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই মহালক্ষ্মীৰ ৰাজযোগৰ ফলত সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনলৈ সফলতা লৈ আহিব। আপুনি কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰিব। মানুহে আপোনালোকৰ কথা বতৰাক গুৰুত্ব দিব। ব্যৱসায় কৰি থকা লোকসকলৰ কাৰণে ডাঙৰ লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। নতুন চুক্তিৰ ফলত আপোনালোকে লাভৱান হ'ব পাৰিব। চাকৰিৰ পৰিৱৰ্তনৰ কথা ভাবি থকা লোকসকলৰ কাৰণে নতুন সুযোগ আহিব পাৰে। জীৱনত সুখ সমৃদ্ধি লাভ হোৱাৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। মা লক্ষ্মীৰ পৰম কৃপাও আপোনালোকৰ ওপৰলৈ পৰিব, যাৰ ফলত ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব।
ঘৰ পৰিয়ালৰ ক্ষেত্ৰৰ উপৰিও দাম্পত্য জীৱনতো আপোনালোকৰ অনুকূল হ'ব। বন্ধুবৰ্গৰ লগত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব, কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব আৰু ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ভ্ৰমণৰো প্ৰবল যোগ আপোনালোকৰ নামি আহিব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে আশাৰ ৰেঙনি দেখিবলৈ পোৱা যাব। আগতেই যদি কিবা কাম আপোনালোকে কৰি থৈছিল, সেই কামৰ শুভফল আপোনালোকে এই সময়তেই লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত চলি থকা তৰ্ক বিতৰ্ক বা বিবাদ আপোনালোকৰ দূৰ হ'বলৈ চেষ্টা হ'ব বা দূৰ কৰিব পাৰিব। অকণমান আপোনালোকে চেষ্টা কৰিলে সেই সকলোবোৰ আপোনালোকে সমাধান কৰি ল'ব পাৰিব। ৩ নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই মহালক্ষ্মীৰ ৰাজযোগৰ ফলত কঠোৰ পৰিশ্ৰমৰ উচিত ফল আপোনালোকে লাভ কৰিব পাৰিব। বন্ধ হৈ থকা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰাৰ প্ৰবল যোগ আছে, যাৰ ফলত মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ দৃঢ় হৈ পৰিব। আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন চাকৰি লাভ হ'বলৈ ধৰিব। কেৰিয়াৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভ হ'বলৈ ধৰিব। পুৰণা বিনিয়োগৰ পৰাও লাভৱান হোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰি থকা লোকসকলৰ কাৰণে আপোনালোকৰ অনুকূল বুলি ক'ব পৰা যায় আৰু চাকৰি বিচাৰি থকা লোকসকলে প্ৰস্তুতি চলোৱাটো আপোনালোকৰ কাৰণে উচিত বুলি ক'ব পৰা যায়। সকলোৰে লগত মিলি চলিব পাৰিব আৰু ঘৰত ঋণাত্মক শক্তি দূৰ হৈ ধনাত্মক শক্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। প্ৰশাসনীয় ব্যক্তিসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। পাবলগীয়া অৰ্থ ঘূৰাই পোৱাৰ যোগ আছে। নতুনকৈ ঘৰত মূল্যৱান সম্পদ আহিব পাৰে বা আপোনালোকৰ ঘৰত যদি নতুনকৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। সন্তানৰ কাৰণে আনন্দিত অনুভৱ কৰিব বা সন্তানৰ কাৰণে সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। ৪ নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মহালক্ষ্মীৰ ৰাজযোগৰ ফলত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু সফলতা আহিব। ধন সম্পৰ্কীয় ক্ষেত্ৰত আপোনালোকৰ বহুদূৰ বৃদ্ধি পাবলৈ ধৰিব আৰু আয় মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব। লগতে সঞ্চয় বৃদ্ধি পাবলৈ ধৰিব। যিসকল লোকে বিদেশত চাকৰি কৰি আছে বা কৰ্মৰ সপোন দেখি আছে, তেওঁলোকৰ কাৰণে ভাল খবৰ আহি পৰিছে বুলি ক'ব পৰা যায়। পৰিয়াল আৰু জীৱনসংগীৰ সম্পৰ্ক আপোনালোকৰ সুমধুৰ হৈ পৰিব। পুৰণা ঋণৰ পৰা আপোনালোকে ৰেহাই পোৱাৰ সম্ভাৱনা আছে। বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কেৰিয়াৰক লৈ ইমান চিন্তাৰ কাৰণ নাই। যি কাম আপোনালোকে কৰি আছে, সেই কামত পদোন্নতি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে আৰু আপোনালোকৰ উচ্চ বিষয়াৰ পৰা মান সন্মান আৰু সহায় লাভ কৰাৰ যোগ আছে। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। যিসকল লোকে খেল ধেমালিৰ লগত জড়িত, তেওঁলোকৰ কাৰণে এই সময়খিনি অত্যন্ত শুভ সময় বুলি ক'ব পৰা যায়। মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব, যাৰ ফলত আপোনালোকে এটাৰ পিছত আনটো সুযোগ সুবিধাৰ লগতে আশীষ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। আত্মীয়ৰ লগত থাকোঁতে নতুন কথা এটা শিকিবলৈ সক্ষম হ'ব বা আত্মীয়ৰ লগত থাকোঁতে আগুৱাই যোৱাৰ বাট বিচাৰি পাবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। শিক্ষাগুৰুসকলৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। অচিনাকি লোকৰ পৰা সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। ৫ নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি আৰু উন্নতি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। ক'ৰবাত যদি আপোনালোকে কিবা কাম কৰিবলৈ আগ্ৰহী হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে সফলতা পোৱাটো নিশ্চিত বুলি ক'ব পৰা যায়। ধনৰ উপাৰ্জন আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। কাম কাজৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰিব। এই সময়খিনি ব্যৱসায়িক বাণিজ্যৰ কাৰণে ডাঙৰ সোণালী সুযোগ বুলি ক'ব পৰা যায়। পুৰণি চুক্তিৰ পৰা আপোনালোকে ভালদৰে লাভৱান হ'ব পাৰিব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিবলৈ ইচ্ছা কৰিছে, তেনে ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব, কিন্তু ঘৰৰ মানুহ বা বন্ধুবৰ্গৰ লগত অকণমান চাই বুজি বিনিয়োগ কৰাটো আপোনালোকৰ পক্ষে উচিত বুলি ক'ব পৰা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।